এণ্ড গাইজ এইফালে আহি গৈছোঁ চব্জি বজাৰ কৰিব পামহি চব্জি বজাৰত আৰু এইফালে ডেকৰেশ্যন কৰি আছোঁ বেলুনেৰে গেটটো পুৰা একদম মেডাম হেল্ল' কি খবৰ হেপী চকলেট ডে চকলেট খালি নাই কেমেৰাটো পঠিলা কৰি লওক নুকুলাব চিকেট দুটা পাতি খাইছে বুলি ক গুড মৰ্ণিং ৰাইজ গুড মৰ্ণিং আৰু ৰাতিপুৱা আহি কেনে এইটো কি দেখিলোঁ চাওক এইটো টাইমত ভেলাঘৰ কোনে বনাই ভাই এইটো টাইমত ভেলাঘৰ আৰু বৰ্তমান আছোঁ মামাৰ ঘৰত আৰু এতিয়া যাম মানে চব্জি বজাৰ কৰিব অহাকালি মোৰ মানে মামাৰ ছোৱালীৰ বাৰ্থডে আছে চ' বজাৰ কৰিব যাম চলো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ গাইছ এইটো বোলে সৰস্বতী পূজাৰ মণ্ডপ আছিল কিন্তু মই বেক চাইডেদি আহিছিলোঁ না সেইটো ৰাস্তাইৰে চ' মই গম নাপাওঁ এইটো ভেলাঘৰ বুলি ভাবিছোঁ বেক চাইডৰ পৰা বা চাইডৰ পৰা ভেলাঘৰহে আন পায় কিন্তু এইটো সৰস্বতী পূজাৰ মণ্ডপ আছিল আৰু এয়া চাব পাৰে আমি আহি পাই গ'লোঁ চব্জি বজাৰ আৰু এইখন আছে গড়চুক পাবহিৰ চাইডত আৰু পাবহিৰ ৰাস হোৱাৰ আগতে পায় আৰু এইখন বহুত ডাঙৰ মাৰ্কেট হয় হ'লচেল মাৰ্কেট চ' কি বস্তু লয় আপোনালোকক দেখাও বলক চলো এণ্ড গাইজ মোক ইয়াতে চিকিউৰিটি কৰি থৈ গৈছে মানে আমি কিবা চব্জি ল'লোঁ আৰু এতিয়া মাহঁতে আৰু বেলেগ চব্জি ল'ব গৈছে চবৰে চিকিউৰিটি হৈ আছে চ' গাইজ আমি বজাৰ কৰি আহি কেনে মানে খাওঁ এতিয়া ইয়াতে আৰু গাড়ী ফুল চাওক ইয়াতে এখনত এক্টিভাত ফুল এখনত ফুল এখনো চবৰে এক্টিভা গাইজ এণ্ড গাইজ খানা খাই আছিলোঁ কিন্তু আমাৰ গাড়ী মানে লাইনত আছে না এইখন আমাৰ গাড়ী এইখন ফাৰ্ষ্টখন এখন মাত দিওঁ ৰ'ব আৰু এইফালে বৰ্ডিং বুলিকে পৰঠা খাব লৈছোঁ অকল পৰঠা নহয় গাইজ 6টা মানুহ 6 প্লেট পৰঠা আৰু 7 প্লেট পুৰি খাই কেনে খতম আৰু লগত চাহ অমলেট ষ্টিক বৈ খোৱা নাই বাৰু আৰু এইফালে মামাৰ ঘৰ আহি দেখা পালোঁ যে টেণ্ট হাউচে পুৰা পেণ্ডেল বান্ধি আছে এদিনতে বোলে হৈ যাব এইখনত টায়াৰ ব্লাষ্ট হ'ল জাষ্ট আহিছোঁ আৰু টায়াৰ ব্লাষ্ট হ'ল চ' গাইজ হে গাইজ ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ' মৰিছে বাৰু আপোনালোকে চাই আছে ব্লগাৰ চ' গাইজ এই আমাৰ গাড়ী গ'ল এই মাত্ৰ ওলাইছোঁ যাব কাৰণে আৰু আমাৰ গাড়ীখন দেখা পালোঁ চ' হে গাইজ ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ' মৰিছে বাৰু আপোনালোকে চাই আছে ব্লগাৰ আজ ইউটিউব চেনেল চ' গাইজ এতিয়া গৈ আছোঁ মানে মামাৰ ছোৱালীৰ বাৰ্থডে হয় চ' এয়া ৰাতিপুৱা ওলাইছোঁ বেলুন ফুলাবৰ কাৰণে বেলুন ফুলাব যাই আছোঁ চ' এতিয়া টুমুটিৰ পৰা উঠিয়ে দৌৰ দি আছোঁ আৰু মামা ৰখি আছে আগত চ' ব্ৰইলাৰ আনিছে মানে ব্ৰইলাৰ কেইটা মই লৈ যাব লাগে আধা মামাই লৈ ৰখি আছে আধা মই লৈ যাব লাগিব এতিয়া আৰু ইফালে ৰাস্তা পাৰ হ'ম চব কেনেকৈ কৰিছে এখনতে লৈ যাব পাৰিম না ইজি হয় কিন্তু এইগিলা খেল মোৰ কাৰণে অঁ ক্লিয়াৰ মানুহটো চাই আছে ভাবছে নৰিম নেকি চ' গাইজ কালিও কিবা কিবি ক্লিপ লৈছোঁ সেইগিলা দিব পাৰিলে আজি হ'ব ডে 2 চ' আজি গোটেই বাৰ্থডেখন দেখাব ট্ৰাই কৰিম খানাৰ পৰা একদম কিবা মানুহ চানুহ আহিলে আৰু মানুহ চানুহ মই দেখা নাযায় মানুহৰ মাজত মই ভিডিঅ'ই নকৰোঁ চাই লওঁ মামা ৰখি আছে আগত যায় এতিয়া গাইজ এইফালে বেলুন চাওক এই বোলে ৰাতি ফুলাই থৈ দিছে বোলে কৰ ফুটাই দিওঁ নেকি এণ্ড গাইজ এতিয়া মই বাহিৰৰ গেটটো বনাই আছোঁ মানে বেলুনবোৰ সকলোৱে ফুলাই থৈ দিছে ৰাতি আৰু এতিয়া মই বাছ গেটটো বনাই আছোঁ আৰু এইফালে চাব পাৰে গেটটো বনাই বাহিৰৰ ফালে লৈ আহিছোঁ আৰু ইয়াতে ফিটিং কৰি মামাই চাই আছে জোখ মাখ আৰু মামা আৰু মই মিলি এই গেটটো লগাই দিলোঁ আৰু ভিতৰত মাহীহঁতে মানে ডেকৰেশ্যন কৰি আছে আৰু বাৰ্থডে তোমাৰ বাৰ্থডে নেকি এইফালে ডেকৰেশ্যন হৈ গৈছে চব আমিয়ে সজাইছোঁ বাই বাই কৈ দি হেল্ল' গাইজ কৈ দিচোন এইফালে কৈ দি এনেকৈ দি হেল্ল' গাইজ এনেকৈ দি কি খবৰ অঁ দাঁত নাই দেখোন দাঁত হে এণ্ড গাইজ এইফালে মই মানে অলপ ৰান্ধনীৰ লগত মানে লাগি ভাগি দি আছোঁ আৰু মই মানে অলপ এনেকুৱা খানা চানা বনাই ভাল পাওঁ সঁচা কথা চ' ৰান্ধনীৰ লগত এনে লাৰি আছোঁ আৰু ইফালে আমাৰ লাইট লগাই আছোঁ গাইজ ৰাতিৰ কাৰণে এণ্ড গাইজ বাহিৰত ইফাল সিফাল বেলেগ কাম কৰি থাকোঁতে মানে সকলো বস্তু বনাই খাই গ্লাছ পায়স বনাই আছে আৰু ঘৰত চলি আছে বাৰ্থডে আৰু আমি আহিলোঁ মালিগাঁৱত কাৰণ কেকটো অৰ্ডাৰ দিয়া আছিল চ' কেকটো ল'ব আহিছোঁ আৰু ইফালে এইটো হ'ল কেক অৰ্ডাৰ দিয়া আছিল আৰু এণ্ড গাইজ কেকটো লৈ আহি ঘৰত চাওঁ যে ভাত খোৱা আৰম্ভ হৈ গৈছে বহুত দিনৰ মূৰত মেজিক খান চলাম ৰ'ব মানে বাৰ্থডে খাব মানুহ আহিছিল আমাৰ তাৰ অলপ দূৰৰ পৰা অলপ দূৰৰ নহয় ওচৰৰ পৰা আহি এতিয়া মানে থপ যাব দিছে মোকেই আধাৰ লাগি চলো পেহলে নিউটেল নিউটেল তেলে নাই গাড়ী দে Sista.
এণ্ড গাইজ বৰ্মাহঁতক থৈ সেই ঘৰ আহি পালোঁ আৰু অলপমান আন্ধাৰ হোৱাৰ কাৰণে লাইট চাইট জ্বলি গ'ল আৰু পেণ্ডেলটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব মানে মোৰ মামাৰে পেণ্ডেল হয় কোনোবাক লাগিলে গাইজ মোক কমেণ্ট কৰিব মোক ইনষ্টাগ্ৰামত দিয়ে আৰু এইফালে ভাত খাব বহিলোঁ আৰু মোৰ অপজিটত থকা দাদাজনক চাওক ঘৰৰে হয় দালি গিলাচত লৈছে ফাৰ্ষ্টতে কাঁহীতে এইটো প্লেটটোতে দিছিল বাট লাষ্টত গ্লাছত ল'লে কিয় বা এতিয়া খ্ৰীষ্টানে মোক ল'ব গৈছোঁ অলপ দেৰি হৈ গ'ল মই মানে ভাত খালোঁ গাইজ মই অলপ বাহিৰৰ চাহিৰতে দৌৰি আছোঁ সেইকাৰণে ভাতো খোৱা টাইম পোৱা নাই আৰু তেনেকুৱা ভিডিঅ' বনাব টাইম পোৱা নাই তো এতিয়া ভাত খাওঁ দেখি গাইজ এতিয়া খ্ৰীষ্টানৰ পৰা আনিব যাওঁ গাইজ চালোঁ এইফালে মেডাম যে আহি আছে এইটো চকলেট দে ओरियो वाला ना है नहीं है कि यारो আছে নেকি চকলেট নাই বাট মুটাতে আৰু আছে না কি আহি আছে হা মোৰ ফৰ্ম কি আছিল তাৰপিছত এটা ওকে গাইস মোৰ লেট হৈ গৈছে আৰু এইটো হেলমেট দাদাৰ দে চকলেট দে আৰু আছে ৰ ওইটো মোৰ ফেভাৰিট হা ভিডিও তো ফেভারিট है ये एक्चुअली फर्स्ट फेवरेट था जानू दे फेवरेट বুলি ও আহে কিয় নামি আছে বই বই মাৰি গৈছে তাই চকলেট পোৱাৰ পাছত চলো চলে এন মেডামক লৈ আহি পাই গ'লো বাৰ্থডে আৰু ইফালে কেমেৰামেনো আহি পাই গৈছিল মেডামক আনিব যাওঁতে চ' লাইট চাইট জ্বলাই দিলে মানে লাইট মানে এইটো আমব্ৰেলা লাইট বুলি কয় নেকি নাজানো এইফালে কৃষ্ণা মেডাম হেল্ল' কি খবৰ ভাল হেপী চকলেট ডে চকলেট খালি নাই হে এফালে ফটো শ্বুট হৈ আছে এইয়া গোটাই জাগা লাগে আমাক সাইড কৰি দিছে না কেমেৰাটো পঠিলা কৰি লওক নুকুলাব নুকুলাই আৰু এইফালে কেকটো ৰিভিল হ'ব সকলোৰে আগত চ' এয়া চাওক আপোনালোকেও কমেণ্ট কৰক কেনেকুৱা হৈছে এই মোৰ গাহৰি হৈ দেখা দিয়া গাহৰি হৈ দেখা দিয়া হয় গাহৰিটো কয় গাহৰিটো গাহৰিটো হয় গাহৰি গাহৰি আৰু কালিমাই কৰিছে আৰু চকু টিপ মাৰি দেখাই দিয়া চকু টিপ ঐ বাপৰে বাপৰে মেডাম যে চব্জি লৈছে চব ভাতে কম লৈছে চব্জি বেছি হেল্ল' খানা চব দিব আহিছিল দুটা খুজি লৈছে হ'ব দে খানা আহি গৈছে মেডাম জিলৰ এইটো চিকেন হেল্ল' খা 5টা বজাত ভাত খাইছোঁ আৰু এতিয়া 8টা বজাত খাই আছোঁ 8টাও বাজা নাই গম পা না হ'ব দে অ'কে গাইজ খানা পিনা খাই কিনে এতিয়া মেডামজিক গৈ আছোঁ থ'বৰ কাৰণে ঘৰত চ' চলো মেডামজিক থৈ হোৱা আগতে গাইজ এইফালে মেডামজিক বাই বাই ক'ব আহি গ'লোঁ কেনে লাগিল বাৰ্থডে খানা টেষ্টি গাইজ খ্ৰীষ্টানে বাবে গাইজ খালি চব্জিয়ে খাইছে বেছি ভাত কম খাইছে চিকেনটো খাইছোঁ 2 বাটি খুৱাইছোঁ চিকেন 2টা বাটি খাইছোঁ বুলি কওঁ আৰু এটা আছে নেকি গাইজ পিছফাল শেষ আৰু এতেই বৈছি মানে টিমটো মই মানুহখিনি দেখা নাই মানুহ কাকো দেখা নাই এইখিনিৰ পৰা গোটেই পুখুৰী জাবৰা এই একদম আগত বাদ দে এতে খাবা বৈছি ইফালে বই নাই মানুহ নেদেখাও মানুহ কাকো নেদেখাও চবে পুৰা একদম এইগিলা জাবৰা গোটাই পুখুৰী লাষ্ট বেচ আমাৰ দে দিদি এটা থ শ্রীদেবী সিং হরিবোলা অমপুরি সাপুরি মুখপুরি কংগ্রেসপুরি কেইবছৰ মই মাৰিছি 3 বছৰ এৰি মুগা পাত মুগা হিমপাত কস্তুৰি ওর গন্ধন মা হলিও ভজগত মলি বা হারুত কৰ হৰগ কাদক পুরন্ত পৰিছা ওৰি স্কিনটা সম্বল নলি চলি কিনে চলবাই নৰা আছিল আইবল লাগে সো এয়া পুরা লাস্ট পার্টি খানা পিনা খাই কিনে ফুল এনজয় কৰিছে ডান্স কৰি আছে সো এতিয়া আৰু সমাপ্ত আৰু একদম কাৰ্যসূচী শেষ একদম অন্তিম পৰ্যায় আহি পাইছো
এণ্ড গাইজ বাৰ্থডে চাৰ্ডে খতম কৰি এতিয়া গৈ আছোঁ ঘৰত। চ' ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব, ভাল লাগিলে লাইক কৰিব, লগ পাম অন্য এটা ভিডিঅ'। তেতিয়াহ'লে বাই বাই, জয় অসম গাইজ। আৰু চেনেলটোত যদি কোনোবা নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।